মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ অধ্যায় 3 অণু আৰু পৰমাণু পাঠটোৰ প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নবোৰ আলোচনা কৰিম। আহা আমি পাঠটো আৰম্ভ কৰোঁ। তোমালোকৰ পেজ নম্বৰ 32 আৰু 33 থকা প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো হ'ল বিক্ৰিয়া এটাত 5.3 গ্ৰাম সোডিয়াম কাৰ্বনেট 6 গ্ৰাম ইথানয়িক এচিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উৎপাদিত দ্ৰব্যবোৰ আছিল 2.2 গ্ৰাম কাৰ্বন ডাই অক্সাইড, 0.9 গ্ৰাম পানী আৰু 8.2 গ্ৰাম সোডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে। সো ইয়াতে তোমালোকে নামবোৰ চাই ভয় খাব নালাগে। ইয়াতে নামবোৰ আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয়। আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ল বিক্ৰিয়ক কেইটা কি আছিল আৰু তাৰ ভৰ কিমান আছিল আৰু বিক্ৰিয়া জাত পদাৰ্থ কেইটা কি উৎপন্ন হৈছে আৰু হিহঁতৰ ভৰ কিমান আছিল। আমি দেখাব লাগিব যে বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পিছত যৌগবোৰৰ মুঠ ভৰ সমান আছিল। তো আমাৰ বিক্ৰিয়াটো হ'ল সোডিয়াম কাৰ্বনেট যোগ ইথানয়িক এচিড। এই দুটা লগ লাগি উৎপন্ন হৈছে সোডিয়াম ইথানয়েট, কাৰ্বন ডাই অক্সাইড আৰু পানী। মই প্ৰতিটো যৌগৰ কাষতে সেই যৌগটোৰ কিমান ভৰ আছিল লিখি দিছো। তো সোডিয়াম কাৰ্বনেট আছিল 5.3 গ্ৰাম, ইথানয়িক এচিড আছিল 6 গ্ৰাম। এই দুটা হ'ল বিক্ৰিয়ক, মানে বিক্ৰিয়াৰ আগৰ দ্ৰব্য। বিক্ৰিয়াৰ আগৰ যৌগ। গতিকে এই দুটাৰ যোগ কৰিলে কিমান হ'ব? 5.3 প্লাস 6 হলে 11.3 গ্ৰাম। এতিয়া চোৱা এই তিনটা বিক্ৰিয়া জাত, মানে বিক্ৰিয়াৰ পিছত উৎপন্ন হৈছে। সোডিয়াম ইথানয়েট কিমান? 8.2 গ্ৰাম, কাৰ্বন ডাই অক্সাইড 2.2 গ্ৰাম আৰু পানী 0.9 গ্ৰাম। সো এই তিনটা যদি যোগ কৰো বিক্ৰিয়া জাতৰ ভৰ হ'ব 8.2 প্লাস 2.2 প্লাস 0.9 সমান 11.3 গ্ৰাম। আমি কি দেখিলো যে বিক্ৰিয়াৰ আগত মুঠ ভৰ যিমান আছিল আৰু বিক্ৰিয়াৰ পিছত মুঠ ভৰ যিমান হেতু একে আছে। এতিয়া আমি কি ক'ব পাৰো যে যিবোৰ ফলাফল পাইছিলে এই ফলাফলবোৰে ভৰৰ নিত্যতা সূত্ৰ মানি চলিছে। গতিকে আমি কি লিখিম? বিক্ৰিয়াটোত ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে। তোমালোকে স্ক্ৰিনশ্বট ললে লৈ ল'ব পাৰা। তাৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো আছিল হাইড্ৰোজেন আৰু অক্সিজেন 1:8 অনুপাতত লগ লাগি পানী উৎপন্ন কৰে। 3 গ্ৰাম হাইড্ৰোজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান গ্ৰাম ভৰৰ অক্সিজেনৰ প্ৰয়োজন হ'ব? তো উত্তৰত আমি কি লিখিম? হাইড্ৰোজেনৰ ভৰ অনুপাত অক্সিজেনৰ ভৰ সমান 1:8 দিয়া আছে। হাইড্ৰোজেনৰ ভৰ দিয়া আছে 3 গ্ৰাম। এতেকে হাইড্ৰোজেন যদি 1 গ্ৰাম হয় অক্সিজেন 8 গ্ৰাম হয়। গতিকে হাইড্ৰোজেন যদি 3 গ্ৰাম হয় অক্সিজেন কিমান হ'ব? 3 পূৰণ 8 24 গ্ৰাম। এতেকে আমি কি ক'ব পাৰো যে 3 গ্ৰাম হাইড্ৰোজেন সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ 24 গ্ৰাম অক্সিজেনৰ প্ৰয়োজন হ'ব। তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো হ'ল ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল? আমি কি জানো? ভৰৰ নিত্যতা বিধিমতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। গতিকে এই বাক্যটোৰ লগত ডেল্টনৰ এই 4টা স্বীকাৰ্যৰ কোনটো মিলে যদি আমি বিচাৰি চাওঁ তেতিয়া আমি গম পাম যে যিটো 2 নম্বৰ স্বীকাৰ্য, পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। নিৰ্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ একেই। তো নিত্যতা বিধি আৰু এই স্বীকাৰ্যটোৰ মিল আছে। গতিকে এই প্ৰশ্নটোত আমি কোনটো স্বীকাৰ্য লিখিম? 2 নম্বৰ স্বীকাৰ্যটো। তোমালোকে এটা কাম কৰিবা, এই বাক্যটো কিতাপখন উলিয়াই এবাৰ পঢ়ি চাবা আৰু ডেল্টনৰ এই 4টা স্বীকাৰ্য পঢ়ি চাই মিলাবলৈ চেষ্টা কৰিবা যে কোনটো স্বীকাৰ্য ইয়াৰ লগত মিলিছে। তেতিয়া বেছি ভালকে মনত থাকিব। গতিকে আমি উত্তৰত কেৱল যিটো স্বীকাৰ্য মিলে সেইটোহে লিখিব লাগে। গতিকে উত্তৰত মই কি লিখিছো? পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। নিৰ্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ একেই। একেদৰে 4 নম্বৰ প্ৰশ্নটো একে ধৰণৰে। ইয়াতে কি সুধিছে? ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য স্থিৰানুপাত সূত্ৰ ব্যাখ্যা কৰিব পাৰে?
তাৰ বাবে আমি প্ৰথম স্থিৰানুপাত স্বীকাৰ্যনো কোনটো আছিলে হেতু স্থাই লওঁ স্থিৰানুপাত বিধিটো আছিলে এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে তো ইয়াৰ লগত কোনটো মিলিব আমি চাম ইয়াৰ লগত মিলিব নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে তোমালোকে যদি স্বীকাৰ্যক এটা কম্পেয়াৰ কৰি চোৱা স্থিৰানুপাত বিধিৰ লগত এই যেটো 4 নম্বৰ স্বীকাৰ্য এই 4 নম্বৰ স্বীকাৰ্যটো একদম মিলি যায় গতিকে আমি কি কম ডেল্টনৰ পৰমাণুবাদৰ এইটো স্বীকাৰ্যই স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে তাৰ পিছত পেজ নম্বৰ 35 ৰ 1 নম্বৰ প্ৰশ্নটো চোৱা পাৰমাণবিক ভৰ এককৰ সংজ্ঞা দিয়া এইটো তোমালোকে জীৱন ভৰ জানিব লাগিব যদি কেমিষ্ট্ৰি পঢ়া তেতিয়ালে কেমিষ্ট্ৰি কাৰণে এইটো বিৰাট বেছি ইম্পৰ্টেন্ট সংজ্ঞা তো এইটো কি হয় কাৰ্বন 12 মানে কি কাৰ্বনৰ বহুত কেটা সমস্থানিক আছে সেই সমস্থানিকবোৰৰ ভিতৰত যেটো 12 নম্বৰ সমস্থানিক কাৰ্বন 12 তাৰে এটা পৰমাণুৰ ঠিক 12 ভাগৰ 1 অংশৰ সমান ভৰেই হল এক পাৰমাণবিক ভৰ এটো হৈ গল এক পাৰমাণবিক ভৰৰ সংজ্ঞা দুইটো হল খালি চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয় আমি উত্তৰত কি বুলি লিখিম খালি চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কাৰণ পৰমাণু এটাৰ আকাৰ প্ৰায় 10 to the power -10 মিটাৰ বা তাৰ ওচৰা-ওচৰি তো ইমান সৰু আমি খালি চকুৰে নেদেখো তাৰ পিছত তোমালোকৰ 39 নম্বৰ পেজত থকা প্ৰশ্নাৱলীৰ প্ৰশ্নকেইটা চোৱা সংকেত লিখা সোডিয়াম অক্সাইড তো মই ডাইৰেক্ট ইয়াতে উত্তৰটো লিখি দিছো তো তোমালোকে যদি সংকেত লিখিব শিকিছা আসলতে মই অনুশীলনীহে আলোচনা কৰিছো পাঠত তোমালোকৰ কনসেপ্টখিনি আছে বুলি ধৰি লয়ে মই অনুশীলনীৰ প্ৰশ্নখিনি আলোচনা কৰিছো যদি তোমালোকৰ কোনোবাৰে সংকেত কেনেকে লিখে ডাউট থাকে তেতিয়ালে কমেন্টত দিবা মই সংকেত আৰু জৈজতা এইবোৰ কেনেকে উলে এটা বেলেগ ক্লাছত বুজাই দিম তো সংকেতবোৰ লিখিবলৈ তোমালোকে তোমালোকৰ কিতাপৰ তালিকা 3.6 মানে পেজ নম্বৰ 37 ৰ তালিকা 3.6 ৰ সহায় লব পাৰা তাত যেটো সিম্বল থাকে হে মানে মই তোমালোকক এখন দেখাই দিছো এবাৰ এখন তোমালোকৰ তালিকা 3.6 তো ইয়াতে সোডিয়ামৰ ওপৰত এটা প্লাস আছে গতিকে কি হ'ব সোডিয়ামৰ জৈজতা কি হ'ব +1 কৰবাত যদি এটো সোৱা জিংকৰ 2+ আছে গতিকে জিংকৰ জৈজতা কি হ'ব 2 তাৰ পিছত এলুমিনিয়ামৰ 3 আছে গতিকে এলুমিনিয়াম 3+ আছে মানে এলুমিনিয়ামৰ জৈজতা 3 গতিকে এইখন চাই পেলাই তোমালোকে জৈজতাবোৰ উলিয়াই লবা ঠিক আছে তাৰ পিছত যেতিয়া সংকেতটো লিখিবা চাবা সোডিয়াম অক্সাইড মই এই টেবুলখনৰ পৰা এবাৰ দেখাই দিছো সোডিয়ামত আছে 1 হয়নে নহয় আৰু অক্সাইড সোৱা অক্সাইডত আছে 2 গতিকে আমি কি গম পালো যে সোডিয়ামৰ জৈজতা 1 আৰু অক্সিজেন অক্সাইডৰ জৈজতা 2 গতিকে আমি যেতিয়া সংকেত লিখিম তেতিয়া আমি কি কৰিম এইটো সোডিয়াম ন সোডিয়ামৰ তলত অক্সিজেনৰ জৈজতাটো লিখিম আৰু অক্সিজেনৰ তলত সোডিয়ামৰ জৈজতাটো লিখিম গতিকে আমাৰ কি হৈ যাব সোডিয়াম অক্সাইডৰ ফৰ্মুলাটো হৈ গল Na2O মানে যাৰ জৈজতা হয় তাৰ বিপৰীতটোৰ তলত আমি সেই জৈজতাটো লিখো একেদৰে এলুমিনিয়াম ক্লোৰাইডত কি হ'ব এলুমিনিয়ামৰ জৈজতা 3 আৰু ক্লোৰিনৰ জৈজতা 1 গতিকে আমি কি কৰিম ক্লোৰিনৰ 1টো এলুমিনিয়ামৰ তলত লিখিম কিন্তু আমি 1টো নিলিখু কাৰণে এলুমিনিয়ামৰ তলত একো নাই আৰু এলুমিনিয়ামৰ জৈজতাটো ক্লোৰিনৰ তলত লিখিম গতিকে এলুমিনিয়াম ক্লোৰাইডৰ সংকেত কি হৈ যাব AlCl3 একেদৰে সোডিয়াম সালফাইডত সোডিয়ামৰ জৈজতা 1 সালফাৰৰ জৈজতা 2 গতিকে সালফাৰৰ জৈজতাটো সোডিয়ামৰ তলত আহি গৈছে আৰু সোডিয়ামৰ জৈজতা 1টো সালফাৰৰ তলত একটো আমি নিলিখু গতিকে এটো কি হ'ব সোডিয়াম সালফেট Na2S তোমালোকে এটা কথা মন কৰিবা সালফাইড হলে S2- সালফাইড হলে S3 2- আৰু সালফেট হলে SO4 2- তিনিওটাৰে জৈজতা 2 কিন্তু তোমালোকে নামটো চাবা সালফাইড হলে S লাগিব সালফাইড হলে SO3 লাগিব আৰু সালফেট হলে SO4
4 লাগিব তো ইয়াতে আমাক কি কৈছে সোডিয়াম সালফাইড বুলি কৈছে তো সালফাইড মানে কোনটো লাগিব S টো লাগিব Na2S তাৰ পিছত আছে ম্যাগনেসিয়াম হাইড্ৰক্সাইড হল OH আৰু ইয়াতে হাইড্ৰক্সাইডৰ যোজ্যতা 1 ম্যাগনেসিয়ামৰ যোজ্যতা 2 গতিকে এটো কি হৈ যাব Mg তলত 1 আহিলে আৰু এই হাইড্ৰক্সাইডৰ তলত Mg যোজ্যতাটো 2 আহি গল আৰু যেহেতু এটো গুটে এটা মূলক গতিকে এইটোত এটা আমি কি দিম হোল চিন দি দিম গতিকে এনেদৰে আমি সংকেত কেটা পাই গলো মই আকৌ এবাৰ সংকেত কেটা ৰিপিট কৰি দিছো সোডিয়াম অক্সাইডৰ সংকেত Na2O এলুমিনিয়াম ক্লোৰাইডৰ AlCl3 সোডিয়াম সালফাইডৰ Na2S আৰু ম্যাগনেসিয়াম হাইড্ৰক্সাইডৰ MgOH তাৰ পিছত তোমালোকৰ তাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা তলৰ সংকেতবোৰ বুজোৱা যৌগবোৰৰ নাম লিখা ইয়াতে সংকেতবোৰ আছে আৰু আমি যৌগবোৰৰ নাম লিখিব লাগে তো ইয়াতে Al আছে মানে কি হ'ব আমি জানো Al মানে এলুমিনিয়াম আৰু অলপ আগতে মই কৈছিলো যে S হলে বেলেগ হয় SO4 হলে বেলেগ হয় আৰু SO3 হলে বেলেগ হয় SO4 মানে হল সালফেট গতিকে এটো কি হৈ যাব এলুমিনিয়াম সালফেট সিম্বলত থকা এই 2 3 বোৰ নামৰ ক্ষেত্ৰত ব্যৱহাৰ নহয় গতিকে আমি যি দেখা মানে এটোৰ জি নাম আৰু এটোৰ জি নাম সদায় হেনেকে লিখো আৰু সদায় মনত ৰাখিবা সংকেতৰ যিবোৰ ধাতু থাকিব সেই ধাতুবোৰ আগত আহিব আৰু অধাতুবোৰ পিছত আহিব যেনেকে এলুমিনিয়াম ক্যালসিয়াম পটাসিয়াম এইবোৰ ধাতু হয় নে নাই তো এইবোৰ আগত আহিছে তো এটোৰ নাম হৈ গল এলুমিনিয়াম সালফেট তোমালোকে হে 3.6 যিখন টেবুল আছে 3.6 নে হয় পেজ নাম্বাৰ 37 ৰ 3.6 টেবুলখন চালে এই নম্বৰ কেনেকৈ আহিল গতে ধৰিব পাৰিবাই এটো কি হয় Ca মানে ক্যালসিয়াম আৰু এটো ক্লোৰিন এনে Cl মানে ক্লোৰিন কিন্তু হি যেতিয়া যৌগত লগ লাগি যায় হেতুক আমি কও ক্লোৰাইড K2SO4 হলে আমাৰ সালফেট আহে আৰু K মানে কি হয় পটাসিয়াম গতিকে এটো নাম হৈ যাব পটাসিয়াম সালফেট এটো KNO3 মানে নাইট্ৰেট আৰু K মানে পটাসিয়াম গতিকে এটোৰ নাম কি হৈ গল পটাসিয়াম নাইট্ৰেট আৰু এটো কি হয় CO3 কাৰ্বনেট এটো ক্যালসিয়াম গতিকে নামটো হৈ যাব ক্যালসিয়াম কাৰ্বনেট আৰু এটো পেজৰে থাৰ্ড কোৱেশ্চনটো হল ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে তো এই যে আমি সংকেত লিখিছো এই ৰাসায়নিক মানে বস্তুৰ সংকেত এই সংকেতে কি বুজাইছে তো আমি কি লিখিম এটা যৌগৰ ৰাসায়নিক সংকেত হল সংযুক্তিক প্ৰতীকী ৰূপত উপস্থাপন কৰা মানে কি বুজাইছে যে যৌগটোত কি মৌল আছে হেতু লিখিম তাৰ উপৰি কিমানটা মৌল আন কিমানটা মৌলৰ লগত লগ লাগিছে যেনে ইয়াতে এটা ক্যালসিয়াম দুটা ক্লোৰিনৰ লগত লগ লাগিছে ইয়াতে দুটা এলুমিনিয়াম তিনটা সালফেটৰ লগত লগ লাগিছে গতিকে এটো কিমানটা মৌল কিমানটা বেলেগ মৌলৰ লগত লগ লাগিছে হেতু আমি ৰাসায়নিক সংকেত চাই ক'ব পাৰো যেনেকৈ ইয়াতে এটা পটাসিয়াম এটা নাইট্ৰজেন আৰু তিনিটা অক্সিজেন লগ লাগিছে গতিকে আমি যৌগ এটাত কি মৌল আছে হেতু জানাৰ উপৰিও সেই মৌলবোৰ কি অনুপাতত লগ লাগে হেতু আমি তাৰ সংকেত চাই ক'ব পাৰো তো আমি লিখিম কেনেকে এটা যৌগৰ ৰাসায়নিক সংকেত হল তাৰ সংযুক্তিক প্ৰতীকী ৰূপত উপস্থাপন কৰা ৰাসায়নিক সংকেত এটাৰ পৰা আমি যৌগটোত থকা উপাদানবোৰৰ নামৰ লগতে সেইবোৰ কি অনুপাতত লগ লাগি আছে আৰু উপাদান মৌলবোৰৰ যোজ্যতাৰ বিষয়েও সাম্যক ধাৰণা কৰিব পাৰো তাৰ পিছত তোমালোকৰ সেই পেজৰে 4 নম্বৰ প্ৰশ্নটোত কি কৈছে যে H2S হাইড্ৰোজেন সালফাইড অণু আৰু PO4 পটাসিয়াম অক্সাইড আয়নত কেইটাকৈ পৰমাণু আছে তো not potassium sorry এটো ফসফরাস তো H2S মানে কি হাইড্ৰোজেন ইয়াতে দুটা আছে আৰু সালফাৰ এটা আছে গতিকে এই যৌগৰ অণুটোত মুঠতে কেটা পৰমাণু আছে তিনটা পৰমাণু মই ব্ৰেকেটত দি দিছো দুটা হাইড্ৰোজেন আৰু এটা সালফাৰৰ পৰমাণু PO4 3- এই ওপৰৰ 3- টোৱে আয়ন বুজাইছে অণুৰ সংখ্যাতে আয়নটো আমাক নালাগে আয়নটো ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে তোমালোকক মই অলৰেডি বহুত দিন আগতে পৰমাণুৰ গঠন চেপ্টাৰটো পঢ়াই থৈছো সেই পৰমাণুৰ গঠনখিনি যদি তোমালোকে এবাৰ আকৌ মনত পেলোৱা তেতিয়া গম পাবাই আয়ন কেনেকৈ সৃষ্টি হয়
এটা PO4ত কি হ'ব ফসফৰাছ এটা অক্সিজেন 4টা মুঠতে কেইটা পৰমাণু আছে 5টা গতিকে PO4ত 5টা পৰমাণু আছে এটা ফসফৰাছ আৰু 4টা অক্সিজেন নেক্সট পেজ নাম্বাৰ 40 ৰ প্ৰশ্নাৱলী হাইড্ৰোজেন অক্সিজেন ক্লোৰিন কাৰ্বন ডাই অক্সাইড মিথেন ইথিন ইথাইন তাৰপিছত এইটো এমোনিয়া আৰু মিথানলৰ আণৱিক ভৰ গণনা কৰা এই নামকেইটা মই জানো কাৰণে কৈছো কিন্তু তোমালোকক এই নামবোৰ নালাগে তোমালোকে জাস্ট এইবোৰ চাই পেলাই কিমান আণৱিক ভৰ হয় হেতু উলিয়াব লাগে তোমালোকে জানা যে আণৱিক ভৰ মানে কি হয় সেই অণুটোত থকা পৰমাণুৰ যেটো পাৰমাণৱিক ভৰ হেতুৰ লগত আমি সেই পৰমাণু কিমানটা আছে এটো পূৰণ কৰিল তো এটো উদাহৰণ হিচাপত মই কলে তোমালোকে বুজি পাবা তো এটো H2 হাইড্ৰোজেন অণু এই হাইড্ৰোজেন অণুটোত হাইড্ৰোজেন পৰমাণু কেটা আছে দুটা গতিকে কি হ'ব 2 পূৰণ হাইড্ৰোজেন পৰমাণুৰ পাৰমাণৱিক ভৰ আমি জানো হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1 গতিকে H2 ৰ আণৱিক ভৰ কি হৈ যাব 2 2 পূৰণ 1 2 আৰু U2 কি হয় আণৱিক ভৰৰ একক গতিকে H2 ৰ আণৱিক ভৰ 2U এতিয়া সা অক্সিজেন অক্সিজেনত ইয়াত অক্সিজেনৰ অণুটোত পৰমাণু আছে দুটা হেকাৰণে দুইটো লিখিছো আৰু অক্সিজেনৰ পাৰমাণৱিক ভৰ 16 গতিকে অক্সিজেনৰ আণৱিক ভৰ কিমান হ'ব 16 পূৰণ 2 সমান 32U তাৰ পিছত সা ক্লোৰিন 2 Cl2 তো ক্লোৰিনতো পৰমাণু ক্লোৰিনত পৰমাণু কেটা আছে দুটা আৰু ক্লোৰিনৰ পাৰমাণৱিক ভৰ 35.5 এই পাৰমাণৱিক ভৰৰো তোমালোকৰ টেবুলত দিয়া আছে পেজ নাম্বাৰ ৰবা মই চাই দিছো তোমালোকৰ পেজ নাম্বাৰ 35 ত তালিকা 3.2 ত তোমালোকক লাগা পৰমাণুবোৰৰ পাৰমাণৱিক ভৰ দিয়া আছে তোমালোকে হেইকেটা মুখস্থ কৰিলে হৈ যাব তো ক্লোৰিনৰ পাৰমাণৱিক ভৰ 35.5 গতিকে ক্লোৰিন আছে দুটা 2 পূৰণ 35.5 কিমান হ'ব 71 ইউনিট তাৰ পিছত কাৰ্বন ডাই অক্সাইড এইটো সা কাৰ্বনৰ অণু কেটা আছে এটা গতিকে 1 পূৰণ কাৰ্বনৰ পাৰমাণৱিক ভৰ 12 তাৰ পিছত অক্সিজেন আছে 2 গতিকে 2 পূৰণ অক্সিজেনৰ পাৰমাণৱিক ভৰ 16 আৰু এই যৌগটোত কাৰ্বন আৰু অক্সিজেন দুইটা লগ হৈ আছে নে নাই গতিকে ইয়াৰ ভৰ আৰু ইয়াৰ ভৰটো আমি যোগ কৰি দিম গতিকে 12 গুণ 12 16 গুণ 32 তো দুইটা লগ লাগি হৈ যাব 44U একেদৰে CH4 কাৰ্বন এটা পূৰণ কাৰ্বনৰ পাৰমাণৱিক ভৰ 12 যোগ হাইড্ৰোজেন 4টা পূৰণ হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ মই ইয়াতে এটা হিচাপত লিখিছো যে প্ৰথম ভাগত মই কিমানটা পৰমাণু আছে হেয়া লিখিছো আৰু পিছৰ ভাগত সেই পৰমাণুটোৰ পাৰমাণৱিক ভৰ লিখিছো তোমালোকে হিচাপত লিখিবা উল্টা পাল্টা কি লিখিলে কেতিয়াবা ভুল হৈ যাব পাৰে গতিকে প্ৰথম কিমানটা পৰমাণু আছে হেতু লিখি লৈ তাৰ লগত পাৰমাণৱিক ভৰটো পূৰণ কৰি দিবা গতিকে কাৰ্বনৰ 12 পূৰণ হাইড্ৰোজেন 4টা পূৰণ হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1 গতিকে 12 যোগ 4 সমান 16 ইউ হৈ গল এটো CH4 ৰ আণৱিক ভৰ CH4 ৰ নামটো হল মিথেন এটো সোয়া C2H6 তো ইয়াতে কাৰ্বন দুটা আছে গতিকে 2 পূৰণ কাৰ্বনৰ পাৰমাণৱিক ভৰ 12 যোগ হাইড্ৰোজেন 6টা হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1 গতিকে 12 দুগুণ 24 যোগ 6 গুণ 6 30 এটাকে গুটেকেটা কই না থাকো আৰু সময় মিছামিছি ভিডিওটো দীঘলীয়া হৈ যায় লাষ্টৰটো কৈ দিও এটো দীঘলীয়া CH3OH কাৰ্বন কেটা এটা 1 পূৰণ 12 হাইড্ৰোজেন 3টা হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1 অক্সিজেন এটা অক্সিজেনৰ পাৰমাণৱিক ভৰ 16 আৰু হাইড্ৰোজেন আৰু এটা গতিকে 1 পূৰণ 1 12 গুণ 12 3 গুণ 3 16 গুণ 16 আৰু 1 গুণ 1 এই গোটেইখিনি যোগ কৰিলে হৈ যাব 32U এটোৰ নাম হল মিথানল তাৰ পিছত হেতু পেজৰে 2 নম্বৰ প্ৰশ্নটো কি আছে ZnO জিংক অক্সাইড Na2O সোডিয়াম অক্সাইড আৰু K2CO3 পটাছিয়াম কাৰ্বনেটৰ সংকেত গোট ভৰ গণনা কৰা আমি যেনেকে আণৱিক ভৰ গণনা কৰো ঠিক একেদৰে সংকেত গোট ভৰো গণনা কৰিম তো প্ৰদত্ত পাৰমাণৱিক ভৰবোৰ হল এই টেবুলত নাই কাৰণে একেটাৰ পাৰমাণৱিক ভৰবোৰ তোমালোকক দি দিছে জিংকৰ 65 পাৰমাণৱিক ভৰ সোডিয়ামৰ 23 পটাছিয়ামৰ
39 কাৰ্বনৰ 12 আৰু অক্সিজেনৰ 16 তো জেডেনৰ কি হ'ব জিংকৰ পাৰমাণৱিক ভৰ 65 হয়নে নহয় ইয়াতে আৰু মই পূৰণ 1 টো কৰি দিয়া নাই তথাপি তোমালোকে একে ষ্ট্ৰেণ্ডত আছিল কাৰণে পূৰণ 1 জিংক কেটা আছে এটা গতিকে 1 পূৰণ 65 যোগ অক্সিজেন কেটা আছে এটা গতিকে 1 পূৰণ 16 তো 65 প্লাস 16 যোগ কৰিলে কিমান হ'ব 81 তাৰ পিছত সোডিয়াম দুটা পূৰণ সোডিয়ামৰ পাৰমাণৱিক ভৰ 23 যোগ অক্সিজেন এটা আৰু অক্সিজেনৰ পাৰমাণৱিক ভৰ 16 গতিকে 23 * 2 46 আৰু 16 যোগ কৰিলে হৈ যাব 62 একেদৰে পটাছিয়াম কাৰ্বনেটৰ পটাছিয়াম দুটা কে দে 2 পূৰণ পটাছিয়ামৰ পাৰমাণৱিক ভৰ 39 যোগ কাৰ্বনৰ 1 পূৰণ 12 যোগ অক্সিজেনৰ 3 পূৰণ 16 গোটেইখিনি যোগ কৰিলে হৈ যাব 138 ইউ এটো হৈ গল তোমালোকৰ 2 নম্বৰৰ উত্তৰ পেজ নম্বৰ 42 প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নটো চোৱা 1 মোল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্ৰাম হলে এটা কাৰ্বন পৰমাণুৰ ভৰ কিমান হ'ব তো তাৰ বাবে আমি কি লিখিম 1 মোল কাৰ্বন পৰমাণুৰ ভৰ 1 মোল কাৰ্বন পৰমাণুৰ ভৰ সমান 12 গ্ৰাম বুলি দিয়া আছে আমি কি জানো 1 মোল কাৰ্বনত 6.022 * 1023 টা পৰমাণু থাকে এইটো কেৱল 1 মোল কাৰ্বন বুলিয়ে নহয় যি কোনো মৌল হওক যৌগ হওক যদি আমি 1 মোল লও তাত সদায় 6.022 * 1023 টা পৰমাণু থাকে গতিকে কি হ'ব ইমানটা পৰমাণুৰ ভৰ কিমান হৈ গল 12 গ্ৰাম আমাক দিছে এটা কাৰ্বন পৰমাণুৰ ভৰ গতিকে আমি কেনেদৰে লিখিম 6.022 * 1023 টা কাৰ্বন পৰমাণুৰ ভৰ সমান 12 গ্ৰাম এতেকে এটা কাৰ্বন পৰমাণুৰ ভৰ হ'ব 12 হৰণ 6.022 * 1023 তো 12 divided by 6.022 * 1023 তো তলত প্লাস হৈ আছিল উপৰে গলে মাইনাস ইকুয়াল টু 1.99 * 10 গ্ৰাম এটো হৈ গল এটা পৰমাণুৰ ভৰ তো এইটো তোমালোকে স্ক্ৰিনশ্বট ললে লৈ লব পাৰা এইটো অলপ দীঘলীয়া অংক গতিকে একদম প্ৰথমৰ পৰা মনোযোগেৰে চাই যাবা যাতে ষ্টেপবোৰ মিস হৈ না যায় 100 গ্ৰাম সোডিয়াম বা 100 গ্ৰাম আইৰণৰ কোনটোৰ পৰমাণুৰ সংখ্যা বেছি থাকিব দিয়া আছে সোডিয়ামৰ পাৰমাণৱিক ভৰ 23 ইউ আৰু আইৰণৰ 56 ইউ Fe মানে আইৰন তো আমি কি জানো 23 গ্ৰাম এনে থকা পৰমাণুৰ সংখ্যা যেহেতু এটো পাৰমাণৱিক ভৰ গতিকে সোডিয়ামৰ যিমান পাৰমাণৱিক ভৰ হয় হেতুৱে কি হয় 1 মোলত সিমান গ্ৰাম হে মৌলটো থাকে হেতু তোমালোকে নিশ্চয় জানা যে পৰমাণুৰ ভৰ আৰু 1 মোলত থকা পৰমাণুৰ ভৰ হিমান গ্ৰাম হয় গতিকে এটো পাৰমাণৱিক ভৰ যদি 23 হয় তেতিয়ালে সোডিয়ামৰ 1 মোলত কিমান গ্ৰাম থাকিব 23 গ্ৰাম আৰু আমি কি জানো যে 1 মোলত 6.022 * 1023 টা পৰমাণু থাকে গতিকে উল্টাকে আমি কি ক'ব পাৰো যে 23 গ্ৰাম সোডিয়ামত থকা পৰমাণুৰ সংখ্যা হ'ব 6.022 * 1023 গতিকে 1 গ্ৰামত কি হ'ব হৰণ 23 100 গ্ৰামত 1 গ্ৰামৰ লগত 100 টো পূৰণ তো এখিনি পূৰণ হৰণ কৰিলে আমাৰ উত্তৰ আহিব এখিনি 60.2 টোক 23 ৰে হৰণ কৰিলে হ'ব 2.61 আৰু এটো 10⁻⁻1 এটো 10⁻⁻1 টো কিয় আহিছে কাৰণ 6 টোক আমি 60 কৰিছো 23 টো আছে আৰু এই 100ৰ কাৰণে 2 এই গুটেখিনি যোগ কৰিলে আমি কি পাম 10⁻24 গতিকে 100 গ্ৰামত কিমান আছে 2.61 * 10⁻24 টা পৰমাণু এতিয়া আকৌ একেদৰে আমি কি জানো আইৰণৰ যেহেতু পাৰমাণৱিক ভৰ 56 গতিকে 56 গ্ৰাম আইৰণত থকা পৰমাণুৰ সংখ্যা হ'ব 6.022 * 1023 এটাকে 1 গ্ৰামত কিমান হ'ব 6.022 * 1023 হৰণ 56 গতিকে 100 গ্ৰামত ইখিনিৰ লগত 100 পূৰণ একেদৰে হৰণ পূৰণ কৰিলে আমি পাম 1.07 * 1024 টা তো ইয়াৰ পৰা আমি কি গম পালো যে সোডিয়াম 23 গ্ৰাম সোডিয়ামত থাকে 2.61 * 1024 টা আৰু 100 গ্ৰাম
আইৰণত থাকে 1.07 মানে কি 100 গ্ৰাম সোডিয়ামত বেছি পৰমাণু থাকিব এতেকে আমি কি লিখিম 100 গ্ৰাম সোডিয়ামত 100 গ্ৰাম আইৰণতকৈ বেছি পৰমাণু আছে তোমালোকৰ অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো চোৱা অক্সিজেন আৰু বৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24 গ্ৰাম বিশ্লেষণ কৰাত 0.096 গ্ৰাম বৰণ আৰু 0.144 গ্ৰাম অক্সিজেন পোৱা গৈছিল ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুক্তি গণনা কৰা মানে কি সুধিছে যেটো যৌগটো বৰণ অক্সাইড এই বৰণ অক্সাইডত অক্সিজেন কিমান শতাংশ আছে আৰু বৰণ কিমান শতাংশ আছে হেতু উলিয়াব দিছে তো আমি কেনেকৈ আৰম্ভ কৰিম দিয়া আছে বৰণ অক্সাইডৰ ভৰ 0.24 গ্ৰাম বৰণৰ ভৰ 0.096 আৰু অক্সিজেনৰ ভৰ 0.144 মানে বিক্ৰিয়াটোত এইটো ভাঙি এই দুটা উৎপন্ন হৈছে গতিকে ভৰ হিচাপত যৌগটোত বৰণৰ শতকৰা সংযুক্তি কিমান হ'ব যিমান বৰণ আছে এই বৰণখিনি কিহৰ ভিতৰত আছে এই বৰণ অক্সাইডৰ ভিতৰত আছে নে নাই গতিকে আমি যেতিয়া শতাংশ উলিয়াম এই বৰণ আৰু বৰণ অক্সাইডৰ অনুপাত লৈ 100 ৰে পূৰণ কৰিলে আমি পাম বৰণটো বৰণ অক্সাইডৰ 40% আৰু অক্সিজেনটো বৰণ অক্সাইডৰ 60% 0.096 বৰণ আৰু 0.24 বৰণ অক্সাইডৰ ভৰ বুজি পালা সাগে মানে মৌলটোৰ ভৰক যৌগটোৰ ভৰেৰে হৰণ কৰি 100 ৰে পূৰণ কৰিলে আমি শতকৰা সংযুক্তি পাও এটো হৈ গল তোমালোকৰ 1 নম্বৰ প্ৰশ্ন এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাও 2 নম্বৰ প্ৰশ্নটোত কি কৈছে 3 গ্ৰাম কাৰ্বন 8 গ্ৰাম অক্সিজেনৰ হৈতে দহন কৰাত 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড উৎপন্ন হল 3 গ্ৰাম কাৰ্বন 50 গ্ৰাম অক্সিজেনত দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব তো ইয়াতে আমাক যেটো দিয়া আছে হেতু আমি সত্য বুলি ধৰি লম যে 3 গ্ৰামে 8 গ্ৰাম অক্সিজেনৰ লগত বিক্ৰিয়া কৰি 11 গ্ৰাম কৰে তাৰ মানে কি হ'ব ভৰৰ নিত্যতা সূত্ৰ অনুসৰি এই 3 8 কিমান হয় 11 হয় নে নাই গতিকে 11 যোগ হৈছে আৰু আমি বিক্ৰিয়াজাতটো 11 পাইছো গতিকে 3 গ্ৰাম কাৰ্বনে তুমি যিমানে অক্সিজেন নিদিয়া সদায় 8 গ্ৰাম অক্সিজেনৰ হৈতে বিক্ৰিয়া কৰিব এটা নেক্সট ক্ষেত্ৰত কি কৈছে 3 গ্ৰামে যেতিয়া 50 গ্ৰামৰ লগত বিক্ৰিয়া কৰিব এই 50 গ্ৰামৰ কেৱল 8 গ্ৰামৰ লগতহে বিক্ৰিয়া কৰি 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিব বাকি যে 42 গ্ৰাম অক্সিজেন ৰৈ গল হিখিনি বিক্ৰিয়া নোহোৱাকে ৰৈ যাব গতিকে উত্তৰত আমি কি লিখিম 3 গ্ৰাম কাৰ্বন 50 গ্ৰাম অক্সিজেনত দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ হ'ব 11 গ্ৰাম 3 গ্ৰাম কাৰ্বনে কেৱল 8 গ্ৰাম অক্সিজেনৰ হৈতেহে বিক্ৰিয়া কৰিব বাকি 42 গ্ৰাম অক্সিজেন ৰৈ যাব ইয়াত ৰাসায়নিক সংযোগৰ স্থিৰানুপাত বিধিটো প্ৰযোজ্য হ'ব হেতু হল এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে এইটো হৈ গল তোমালোকৰ অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ এইবাৰ চোৱা অনুশীলনীৰ 3 নম্বৰ প্ৰশ্নটো বহু পাৰমাণৱিক আয়নবোৰ কি উদাহৰণ দিয়া উত্তৰত কি লিখিম আমি একাধিক পৰমাণু একগোট হৈ গঠন হোৱা আয়নক বহু পাৰমাণৱিক আয়ন বোলে হিহতে এক নিৰ্দিষ্ট আধান বহন কৰে উদাহৰণ স্বৰূপে এমোনিয়া NH4 হাইড্ৰক্সাইড OH- নাইট্ৰেট NO3- হাইড্ৰোজেন কাৰ্বনেট HCO3- কাৰ্বনেট CO3 ইত্যাদি 4 নম্বৰ প্ৰশ্নটো দিছে তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা অলপ আগতে তোমালোকৰ প্ৰশ্নাৱলীত মই ৰাসায়নিক সংকেত কেনেকৈ লিখে কৈয়ে দিছো গতিকে ইয়াতে মই জাস্ট সংকেত কেটাহে মাতি যাম মেগনেছিয়াম ক্লোৰাইড MgCl2 ক্যালসিয়াম অক্সাইড CaO কপাৰ নাইট্ৰেট CuNO3(2) এলুমিনিয়াম ক্লোৰাইড AlCl3 ক্যালসিয়াম কাৰ্বনেট CaCO3 তাৰপিছত 5 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম লিখা পোৰাচুনৰ মৌলবোৰ জানিবৰ আগতে আমি জানিব লাগিব যে এই পোৰাচুনৰ ৰাসায়নিক নামটো কি পোৰাচুনৰ ৰাসায়নিক নাম হল ক্যালসিয়াম অক্সাইড
গতিকে ক্যালসিয়াম অক্সাইডত থকা মৌল কি হ'ব ক্যালসিয়াম আৰু অক্সিজেন হাইড্ৰোজেন ব্ৰোমাইড ইয়াত থকা মৌল কি হ'ব হাইড্ৰোজেন আৰু ব্ৰোমিন ব্ৰোমিনটো যেতিয়া আয়ন হিচাপে লগ লাগে তেতিয়া আমি কি কওঁ তাক ব্ৰোমাইড তাৰ পিছত আছে সিট আছে বেকিং পাউডাৰৰ বৈজ্ঞানিক নাম হল সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট তো আমি কি জানো সোডিয়াম মানে Na হাইড্ৰোজেন আৰু কাৰ্বনেট কি আছিল CO3 গতিকে এই ফৰ্মুলাটোৰ পৰা আমি ক'ব পাৰিম বেকিং পাউডাৰত থকা মৌলবোৰ হল সোডিয়াম হাইড্ৰোজেন কাৰ্বন আৰু অক্সিজেন সোডিয়াম হাইড্ৰোজেন কাৰ্বন আৰু অক্সিজেন ডিটো সোৱা পটাছিয়াম সালফেট মানে কি SO4 গতিকে পটাছিয়াম সালফেটত থকা পৰমাণুবোৰ হ'ব পটাছিয়াম সালফেট আৰু অক্সিজেন তাৰ পিছত তলৰ পদাৰ্থবোৰৰ মোলাৰ ভৰ গণনা কৰা তোমালোকে প্ৰশ্নাৱলীত আণবিক ভৰ কেনেকৈ গণনা কৰে মই তোমালোকক শিকাইছোৱে তো আণবিক ভৰটোৰ যদি আমি এককটো গ্ৰাম লিখো হেতুক আমি মোলাৰ ভৰ বুলি কম বাকি একে C2H2 দুটা কাৰ্বন আৰু কাৰ্বনৰ পাৰমাণবিক ভৰ 12 দুটা হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1 12 দুগুণ 24 যোগ 2 সমান 26 গ্ৰাম তেনেদৰে বাকিখিনি মই আৰু কেনেকৈ কৰিছো কৈ নিদু গোটেই কেইটাতে যিমানটা অণু পৰমাণু থাকিব তাৰ লগত পাৰমাণবিক ভৰটো পূৰণ হৈছে 8 আৰু সালফাৰৰ 32 পাৰমাণবিক ভৰ ফসফৰাছৰ 31 পাৰমাণবিক ভৰ ইয়াতে এনেকৈ কৰি সালফাৰৰ অণুৰ মোলাৰ ভৰ হ'ব 256 গ্ৰাম ফসফৰাছ অণুৰ মোলাৰ ভৰ 124 গ্ৰাম হাইড্ৰক্লোৰিক এচিডৰ 36.5 গ্ৰাম নাইট্ৰিক এচিডৰ 63 গ্ৰাম তাৰ পিছত দিছে ভৰ কিমান ভৰ উৰিয়াব দিছে কিহৰ 1 মোল নাইট্ৰোজেন পৰমাণুৰ তো আমি কি জানো নাইট্ৰোজেন পৰমাণুৰ পাৰমাণবিক ভৰ কিমান 14 গতিকে আমি কি জানো যেটো পৰমাণু যদি হয় তাৰ যেটো পাৰমাণবিক ভৰ হেইটোৱে হৈ গল হেইটোক যদি আমি গ্ৰামত লিখো হেইটো 1 মোলৰ ভৰ গতিকে 1 নাইট্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান 14 গতিকে 1 মোল নাইট্ৰোজেন পৰমাণুৰ ভৰ কিমান হ'ব 14 গ্ৰাম 4 মোল এলুমিনিয়াম পৰমাণু এলুমিনিয়ামৰ পাৰমাণবিক ভৰ 27 4 মোল বুলি কৈছে কাৰণে 4 ৰে পূৰণ কাৰণ 1 মোলত 27 গ্ৰাম থাকিব গতিকে 4 পূৰণ 27 108 গ্ৰাম এটা কথা মনত ৰাখিবা যেটো তোমালোকক যদি পৰমাণু দিয়ে তেতিয়াহলে পাৰমাণবিক ভৰ আৰু অণু দিলে আণবিক ভৰ যেটোৱে পাৰমাণবিক ভৰ হয় বা যেটো আণবিক ভৰ হয় হেইটোক যদি তোমালোকে গ্ৰামত প্ৰকাশ কৰা তেনেহলে হেইটোৱে কি বুজাব হেই অণু বা হেই পৰমাণুটোৰ 1 মোলৰ ভৰ তো 10 মোল সোডিয়াম সালফাইডৰ এনেকৈ আণবিক ভৰ উলিয়াই লৈছো সোডিয়ামৰ কাৰণে 2 পূৰণ 23 কাৰণ সোডিয়াম দুটা আছে সালফাৰ এটা আছে 1 পূৰণ 32 আৰু অক্সিজেন তিনটা আছে 3 পূৰণ 16 গতিকে ইখিনি হৈ গল সোডিয়ামৰ আণবিক ভৰ গতিকে 1 মোলত ইমান গ্ৰাম থাকিব 10 মোলত কি হ'ব তাৰে লগত 10 পূৰণ তো 10 পূৰণ ইখিনি যোগ কৰিলে হ'ব 126 গতিকে 10 মোল সোডিয়াম সালফাইডত কিমান ভৰ হ'ব 1260 গ্ৰাম আগৰটোত আমি কি কৰিছিলো মোলৰ পৰা ভৰ উলিয়াইছিলো এবাৰ ভৰৰ পৰা মোল উলিয়াম আমি কথা একেটাই আমি আণবিক ভৰ বা পাৰমাণবিক ভৰ প্ৰথম উলিয়াই লবই লাগিব তো 12 গ্ৰাম অক্সিজেন গেছক মোললৈ পৰিৱৰ্তন কৰা গতিকে তাৰ আগতে আমি কি লিখিম অক্সিজেন গেছৰ আণবিক ভৰ এটা কথা মনত ৰাখিবা যেতিয়া অক্সিজেন গ্যাস বুলি কয় আমি অক্সিজেন অণুৰ কথা কৈছো অক্সিজেন পৰমাণুত কেৱল এটা ও থাকে গতিকে অক্সিজেনৰ পাৰমাণবিক ভৰ হৈ যাব 16 কিন্তু আণবিক ভৰত দুটা অক্সিজেন পৰমাণু লগ লাগি এটা অণু গঠন কৰে গতিকে অক্সিজেনৰ আণবিক ভৰ কি হ'ব 2 পূৰণ 16 সমান 32 তো এটো হৈ গল আণবিক ভৰ যেটো হয় হিমান গ্ৰাম সমান 1 মোল অক্সিজেনৰ গেছ গতিকে 1 মোল অক্সিজেন গেছৰ ভৰ হ'ব 32 গ্ৰাম এটো যদি উল্টাকে লিখো 32 গ্ৰাম অক্সিজেন গেছ সমান 1 মোল গতিকে 1 গ্ৰাম সমান কি হ'ব 1 হৰণ 32
মোল আমাক উলিয়াব দিছে 12 গ্ৰাম সমান কিমান এটাকে 12 গ্ৰাম সমান 12 হৰণ 32 কাটা কাটি কৰিলে 3 হৰণ 8 দশমিকত উলিয়ালে 0.375 মোল তাৰ পিছত কৈছে 20 গ্ৰাম পানীৰ সমান কিমান মোল তাৰ কাৰণে আমি কি কৰিম পানীৰ আণবিক ভৰ উলিয়াই লৈছো কিমান 18 ইউ হাইড্ৰোজেন দুটা 2.1 অক্সিজেনৰ পাৰমাণবিক ভৰ 16 তোমালোকে পাৰমাণবিক ভৰ আৰু আণবিক ভৰ এই শব্দ দুটা আকৌ ভুল নকৰিবা পাৰমাণবিক ভৰ মানে এটা পৰমাণুৰ ভৰ আৰু আণবিক ভৰ মানে কি হে অণুটোত থকা বিভিন্ন পৰমাণুৰ ভৰৰ যোগফল এতিয়া আমি কি পালো পানীৰ আণবিক ভৰ 18 ইউ এটাকে কি হ'ব 18 গ্ৰাম পানী সমান 1 মোল এটাকে 1 গ্ৰাম পানী সমান 1 হৰণ 18 মোল 20 গ্ৰাম পানী সমান 20 হৰণ 18 মোল সমান 1.01 মোল লাষ্টৰটো 22 গ্ৰাম কাৰ্বন ডাই অক্সাইডৰ আণবিক ভৰ কিমান হ'ব কাৰ্বনৰ 1.12 অক্সিজেনত দুটা আছে গতিকে 2.16 তো 12 যোগ 32 সমান 44 ইউ এটাকে 44 গ্ৰাম কাৰ্বন ডাই অক্সাইড সমান 1 মোল এটাকে 22 গ্ৰাম সমান কিমান হ'ব 22 হৰণ 44 এটাকে 22 গ্ৰাম সমান 22 হৰণ 44 সমান হাফ মোলক দশমিকত লিলে 0.5 মোল গতিকে এইটো হৈ গল তোমালোকৰ 8 নম্বৰৰ গতে এ বি সি তিনিওটাৰ উত্তৰ স্ক্ৰিনশ্বট ললে লৈ লব পাৰা আকৌ একেদৰে 9 নম্বৰত ভৰ কিমান উলিয়াব দিছে 0.2 মোল অক্সিজেনৰ পৰমাণু বুলি ক'লে অক্সিজেনৰ যেটো পাৰমাণবিক ভৰ হ'ব হেতু পাৰমাণবিক ভৰ অক্সিজেনৰ পাৰমাণবিক ভৰ কিমান 16 এতেকে 1 মোল অক্সিজেন সমান কিমান হ'ব 16 গ্ৰাম আমাক 0.2 মোল দিছে এতেকে 1 মোলত যদি 16 গ্ৰাম হয় 0.2 কিমান হ'ব 0.2 পূৰণ 16 সমান 16 দুগুণ 32 এটাৰ আগত দশমিক গতিকে 3.2 গ্ৰাম তাৰ পিছত 0.5 মোল পানীৰ অণু তো পানীৰ আণবিক ভৰ আমি কিমান জানো 18 ইউ বুলি অলৰেডি আমি উলিয়াইছো বহুতবাৰ তথাপি H2O 2 পূৰণ হাইড্ৰোজেনৰ 1 যোগ অক্সিজেন এটা আৰু অক্সিজেনৰ পাৰমাণবিক ভৰ 16 এতেকে পানীৰ আণবিক ভৰ হৈ গল 18 এতেকে 1 মোল পানীৰ অণু সমান 18 গ্ৰাম এতেকে 0.5 মোল পানীৰ অণু সমান কিমান হ'ব 0.5 ইনটু 18 18 5 গুণ 90 এটাৰ আগত দশমিক গতিকে 0.5 মোল পানীৰ অণুৰ ভৰ কিমান হ'ব 9 গ্ৰাম তাৰ পিছত 10 নম্বৰটোত চোৱা 16 গ্ৰাম গোটা সালফাৰত থকা সালফাৰ অণুৰ সংখ্যা গণনা কৰা গোটা সালফাৰ মানে সালফাৰ অণুৰ কথা কৈছে আৰু আমি জানো সালফাৰ অণুত 8টা সালফাৰ পৰমাণু থাকে কাৰণ সালফাৰ অণুৰ সংকেত হল S8 এতেকে সালফাৰৰ আণবিক ভৰ কি হৈ যাব 8 পূৰণ 32 কাৰণ সালফাৰৰ পাৰমাণবিক ভৰ 32 তো 8 পূৰণ 32 হলে 256 গ্ৰাম হৈ গল সালফাৰৰ আণবিক ভৰ এটো গ্ৰামটোক আমি ইউ বুলি লিখিম যেতিয়ালৈকে আমি আণবিক ভৰ লিখি থাকো তেতিয়ালৈকে ইউ এ লিখিম যেতিয়া 1 মোল বুলি কও তেতিয়াহে আমি গ্ৰাম লিখিম এটাকে কি হ'ব 256 গ্ৰাম সমান 1 মোল সালফাৰ তাৰ উপৰি আমি এটা কথা জানো যে 1 মোলত কিমানটা অণু থাকে 6.022 * 1023 টা অণু থাকে আৰু 256 মানেও 1 মোল গতিকে দুইটা মিলে আমি কি ক'ব পাৰো যে 256 গ্ৰাম সালফাৰত থকা অণুৰ সংখ্যা 6.022 * 1023 টা মই আকৌ এবাৰ কৈ দিছো সালফাৰৰ 1 মোলৰ ভৰ হল 256 গ্ৰাম আৰু সালফাৰৰ 1 মোলত অণুৰ সংখ্যা হল 6.022 * 1023 গতিকে দুয়োটা বাক্য যদি লগ লগাই দিও তেতিয়া কি হ'ব 256 গ্ৰাম সালফাৰত থকা অণুৰ সংখ্যা কিমান হৈ যাব 6.022 * 1023 টা গতিকে 1 গ্ৰামত কিমান হ'ব এইটো হৰণ 256 আমাক উলাব দিছে 16 গ্ৰাম গতিকে 16 গ্ৰামত ইয়াৰ লগত 16 টো পূৰণ কৰি দিলে তাৰ পিছত আমি যদি কটাকটি কৰো 6.022 * 1023 তলত 256 পূৰণ 16 16 ৰে 256 ক 16 বাৰ যাব এইখিনি যদি হৰণ পূৰণ কৰো তেতিয়া হলে আমি পাম 3.76 * 1022 টা
মানে কি হ'ব 16 গ্ৰাম ছালফাৰত ইমানটা ছালফাৰৰ অণু থাকে তাৰপিছত 11 নম্বৰটো চোৱা 0.051 গ্ৰাম এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা তাৰ আগতে মই এলুমিনিয়াম অক্সাইডৰ ফৰ্মুলাটো তোমালোকক মনত পেলাই দিছো এলুমিনিয়াম Al অক্সাইডৰ O তাৰপিছত আমি কি জানো এলুমিনিয়ামৰ যোজ্যতা 3 আৰু অক্সিজেনৰ যোজ্যতা 2 গতিকে যোজ্যতা দুটা আমি এক্সচেঞ্জ কৰি লিখো গতিকে এলুমিনিয়াম অক্সাইডৰ ফৰ্মুলা হৈ গল Al2O3 যদি এটো হয় আমি আণবিক ভৰ উলিয়াব পাৰিম এলুমিনিয়াম অক্সাইডৰ আণবিক ভৰ Al2O3 এলুমিনিয়াম দুটা পুৰণ এলুমিনিয়ামৰ পাৰমাণবিক ভৰ 27 অক্সিজেন 3টা অক্সিজেনৰ পাৰমাণবিক ভৰ 16 27 পুৰণ 2 সমান 54 আৰু 16 পুৰণ 3 সমান 48 54 প্লাস 48 কিমান হৈ যাব 102 ইউ এটো হৈ গল এলুমিনিয়াম অক্সাইডৰ আণবিক ভৰ এটাকে আমি উল্টাকে কি ক'ব পাৰো যে ইমান গ্ৰাম এলুমিনিয়াম অক্সাইড সমান 1 মোল আৰু 1 মোল অণুত 1 মোল মোলত কিমানটা অণু থাকে 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা গতিকে আমি দুইটা লগ লগাই লিখিম 102 গ্ৰাম এলুমিনিয়াম অক্সাইডত থকা অণুৰ সংখ্যা হ'ব 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা গতিকে 1 গ্ৰামত কি হ'ব হৰণ 102 গতিকে আমাৰ উলাব কিমান দিছিলে 0.051 গ্ৰামত গতিকে এইটো সমান তো পূৰণ আহি গল এই গুটেবোৰ কাটা কাটি কৰিলে উত্তৰ কিমান উলাব 3.011 ইনটু 10 টু দি পাৱাৰ 20 টা ইমানটা কি আছে এলুমিনিয়াম অক্সাইডৰ অণু আছে কিন্তু আমাক কি সুধিছে তাত এলুমিনিয়াম আয়ন কিমানটা আছে তো তোমালোকে যদি এলুমিনিয়াম অক্সাইডটো ভালকে চোৱা তাত কি দেখিবা যে ইয়াতে এলুমিনিয়ামৰ আয়ন কেটা আছে দুটা আৰু অক্সিজেনৰ কেটা আছে তিনটা গতিকে এটা অণুত দুটা এলুমিনিয়াম আয়ন আছে নে নাই এটো কথা মই আৰু এবাৰ কৈ দিছো চোৱা এইটো অণু এইটো এলুমিনিয়াম অক্সাইডৰ এটা অণু এই অণুটোক যদি আমি ভাঙো দুটা এলুমিনিয়ামৰ আয়ন ওলাব আৰু তিনিটা অক্সিজেনৰ আয়ন ওলাব গতিকে অণু যিমানটা হয় তাৰ দুগুণ এলুমিনিয়ামৰ আয়ন হ'ব গতিকে 0.051 গ্ৰাম এলুমিনিয়াম অক্সাইডত অণুৰ সংখ্যা আমাৰ ওলালে 3.011 ইনটু 10 টু দি পাৱাৰ 20 টা গতিকে এলুমিনিয়াম আয়ন কিমান হ'ব ইয়াৰে দুগুণ তো আমি কেনেকৈ লিখিম এলুমিনিয়াম অক্সাইডৰ এটা অণুত দুটা এলুমিনিয়ামৰ আয়ন আছে এতেকে ইমানটা অণুত কি হ'ব এলুমিনিয়ামৰ আয়ন কিমান থাকিব 2 পুৰণ ইমানটা অণু হয়নে নহয় গতিকে 3.011 ইনটু 10 টু দি পাৱাৰ 20 পুৰণ 2 ইমানটা অণুত তাৰ দুগুণ আয়ন থাকিব আৰু আমাক আয়নে উলিয়াব দিছে এইটোক 2 ৰে পূৰণ কৰিলে হ'ব 6.022 ইনটু 10 টু দি পাৱাৰ 20 টা গতিকে এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা লিখি লবা তাৰপিছত আকৌ এবাৰ পঢ়ি চাবা কাৰণ এই কোৱেশ্চনটো অকমান কনফিউজিং গতিকে তোমালোকে যদি বুজি পোৱা নাই ভিডিওটো এবাৰ আকৌ এইখিনি এই প্ৰশ্নটো আকৌ এবাৰ ৰিপিট কৰি শুনিবা আৰু লিখি লৈ পেলাই নিজে বুজিবলৈ চেষ্টা কৰিবা তোমালোকৰ অধ্যায় 4 অনুপৰমাণুৰ যিমান প্ৰশ্নাৱলীৰ প্ৰশ্ন আছিল আৰু অনুশীলনীৰ গোটেইকেইটা প্ৰশ্ন মই আলোচনা কৰি দিলো যদি কিবা প্ৰশ্নত ডাউট আছে তোমালোকে কমেন্টত দিবা সেই কমেন্টৰ ভিত্তিত মই আকৌ সেই প্ৰশ্নৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম তাৰ উপৰি মই আৰু এটা কথা কৈছো যদি তোমালোকে চেপ্টাৰটো পঢ়ি যৌগ এটাৰ সংকেত কেনেদৰে লিখে বা যৌগ এটাৰ যোজ্যতা কেনেদৰে উলিয়ায় হেতুটো যদি ডাউট আছে কোনোবা তেতিয়াহলে কমেন্টত দিবা মই হেতু কৰাই দিম তো আজিৰ ক্লাছটো মই ইমানতে শেষ কৰিছো নেক্সট ক্লাছত আমি আন এটা পাঠৰ প্ৰশ্নাৱলী আৰু অনুশীলনী লৈ আকৌ লগ পাম থ্যাংক ইউ